বেলেগ চাকৰি নাপায় ধৰক এডভাৰটাইজিঙৰ কোম্পানীৰ লগত জড়িত হৈ মাহটোত 10,000 15,000 কিবা এটা পাইছে তাৰপিছত মোৰ ওচৰৰ যদিও মই কিন্তু কোৱা নাছিলো যে কাম এটা কৰা তেতিয়া তেওঁ মোৰ লগত ফেচবুকত দেখি পেলাই জইন হল চিমি বৰাই কি ক'ব আপোনালোকে শুনকচোন হয় বাইদেউ নমস্কাৰ সকলোকে এই প্ৰগ্ৰামটোলৈ স্বাগতম জনাইছো অনুভৱটো মানে এই প্লেটফৰ্মত কাম কৰি মোৰ সঁচাই বহুত ভাল লাগিছে কাৰণ এই কামটো আমি কি হয় ফ্ৰী টাইমত মোবাইলটোৰ পৰাই মাত্ৰ 1-2 ঘণ্টা অকমান টাইম দি আমি কৰিব পাৰো সোশ্যাল মিডিয়াত আমি এক্টিভ থাকি এই কামখিনি কৰিব পাৰো আৰু মই আজি ইয়াত এগৰাকী দেখিছো ৰ'ব হা লক্ষী দেউৰী বুলি তেওঁ আজি মোৰ সৈতে চিনাকি হৈ এই প্ৰগ্ৰামটো জইন হৈছে কিন্তু মই তেওঁক দেখাই নাই পাৰিলে অকমান ভিডিঅ'টো অন কৰি দিবচোন যদি বেয়া নাপায় লক্ষী দেউৰী বুলি আছে তেওঁ আজি এতিয়াহে দেখা পাইছো মোৰ জৰিয়তে আহিছে তেওঁ ৰেজিষ্ট্ৰেশ্যন কৰিছে আজি ফাৰ্ষ্ট জইনিং হৈছে বাইদেউ তেওঁকো আপুনি চিনাকি হৈ লওক তেওঁৰ লগতো হয় ধন্যবাদ লক্ষী দেউৰী আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছো আপোনাৰ কিবা সুধিবলগীয়া আছে নেকি সোধকচোন আপোনাৰ অনুষ্ঠানটোত আহি কেনেকুৱা লাগিছে থ্যাংক ইউ বাইদেউ আজি মই প্ৰথমে ভালকে একো জনাই নাই চিমিবাৰ লগতে অকমান কথা পাতি মেলি জইন হৈছো তাৰপিছতে কি মই গ্ৰুপত জইন কৰিছো আৰু আপোনাৰ প্ৰথম অৱস্থাত অকমান সন্দেহ ভাৱেটা আহিব কিন্তু আজি ইয়াত আপুনি দেখিছে মানে আমি অসমৰ ইমূৰৰ পৰা সিমূৰলৈ মানুহ প্ৰায়খিনি মানুহ মোৰ জৰিয়তে আহিছে বা আমাৰ ছাৰৰ জৰিয়তে আৰু মানে মই কাকো চিনি নাপাওঁ কাৰণে ফেচবুকৰ জৰিয়তে আমি সকলোৰে লগত চিনাকি কাৰণ ফেচবুকটোৱে আমি ধৰক ফেচবুকত এনে আমি যদি মেছেজ দি হাই হেল্ল কৰি থাকিতো লাভ নাই সেই ফেচবুক হোৱাটছএপৰ জৰিয়তে যদি আমি এটা ইনকামৰ ৰাস্তা পাওঁ তাকো সুন্দৰ প্লেটফৰ্ম আমাৰ লখিমপুৰৰ পৰা ৰূপৰেখা ভট্টাচাৰ্য আছে বাইদেউ আপোনাৰ পৰিচয়টো দি আপুনি অকমান আমাৰ অনুষ্ঠানটোৰ বিষয়ে জনাব বুলি আশা কৰিলো নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ ঘৰ লখিমপুৰত মই এগৰাকী অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী আৰু ময়ো এই প্লেটফৰ্মখনত জইন হৈ আজি প্ৰায় 3 মাহ হ'ল জইন হৈ খুব ভাল লাগিছে সময়খিনি মোৰ খুব সুন্দৰকে পাৰ হৈছে আৰু অকমান ব্যস্ততাৰ এটা মাজত সোমাই থাকিলে নিজৰ মনটো ভাল লাগে আৰু বিভিন্নজন ব্যক্তিক আমি ইয়াত লগ পাইছো আৰু সকলোকে এইবাৰ পোনপটীয়াকৈ আমি গুৱাহাটীতো লগ পালো ভাল লাগিছে আৰু এখন সুন্দৰ প্লেটফৰ্ম গতিকে সময় লাগিব অকমান প্ৰস্তুত হৈ কামখিনি আগবঢ়াই নিবলৈ অকমান সময় লাগিব গতিকে মানে কি হয় ধৈৰ্যটো লাগে তাৰমানে মোক কেতিয়াবা এনেকুৱা হয় বাইদেৱে কয় ভিডিঅ' বনাও কেইটা বনাও ঠিক নাই বনাই থাকো ডিলিট কৰি থাকো বনাই থাকো ডিলিট কৰি থাকো তথাপিও ভাগৰ নালাগেগে তাৰমানে যেনে তেনে এটা কৰিমেই আজি বুলি মানে সংকল্প লওঁ আজি দিনটোত আজি কমেও মানে মই এফালে গৈছিলো কাপোৰ চেঞ্জ কৰাৰ আগতে বোলো ভিডিঅ' এটা কৰো ইটো কৰো ভাল নালাগে সিটো কৰো লাষ্টত বাইদেউক ফোন কৰিলো আৰু মই নোৱাৰো বোলো পুৰণা ভিডিঅ' আছে নহয় তাকে হেৰি কৰি দিয়ক আৰু লাষ্টত আকৌ মন গ'ল নহয় আকৌ এটা বনালো বনাই দি থৈছো বাইদেউ চাব সেইটো কেনেকুৱা হৈছে তেনেকুৱা মানে কি হয় নকৰো বুলি ভাবিলেও মনটোৱে আকৌ কৰিবলৈ কয় তাৰমানে লাগি থাকচোন পাৰিবি মানে এনেকুৱা ধৰণৰ এটা সংকেত তাৰমানে আমাৰ এইটো হেৰিটোৱে দি থাকে তাৰমানে মানে ভাগৰি নপৰো মই নকৰো বুলি কোৱা মানুহজনে আকৌ কৰিছো ঠিক তেনেকুৱা তাৰমানে ব্যৱসায়টোতো অকমান ধৈৰ্য লাগিব মানুহক ক'ব লাগিব লাগিয়ে আছো মানুহৰ লগত কিন্তু মানে বেছি বুজাবলৈ গ'লে দিগদাৰ হয় সেইটো ইয়াত কৈছে গতিকে বুজোৱা বেছি নাই কিন্তু মানে তথাপিও কিবা এটাতো কনফিডেন্স আমি দিব লাগিব গতিকে তেনেকে মানে যোগাযোগখিনি কৰি আছো সকলোতে ধৈৰ্যৰ প্ৰয়োজন আমিও ধৈৰ্য ধৰিব লাগিব আগবাঢ়ি যাব পাৰিম যদুমণি খাউণ্ড বাইদেউ শুনিছো অহা এপ্ৰিল মাহ মানত এছিষ্টেণ্ট মেনেজাৰ ৰেংকলৈ যাবগে নেকি
বাইদেৱে বহুত কষ্ট কৰি আছে, কষ্ট কৰিছে কাৰণে কষ্টৰ ফল সদায় মিঠা বুলি কয়। গতিকে কষ্টখিনি সাৰ্থক হলে নিজৰে ভাল লাগে আৰু তেনেকৈ আমিও এদিন সকলো আগুৱাই যাব পাৰিম, আমাৰো কষ্ট সাৰ্থক হব। আহিছো যেতিয়া, কাম কৰিবলৈ আগবাঢ়িছো যেতিয়া আমি সফলতা নিশ্চয় লাভ কৰিম, ভগৱানেও সহায় কৰিব। কাৰণ এখন সুন্দৰ প্লেটফৰ্ম, ইয়াত কোনো ঠগবাজিৰ কথা নাই, মিছা কথাৰ ইয়াত স্থান নাই। গতিকে যিখিনি হৈ আছে সুন্দৰকৈ হৈ আছে আৰু যিখিনি হৈছে ভালেই হৈছে, আৰু যি হব লগা আছে সেয়াও ভাল হব বুলি আমি ভাবিব লাগিব। গতিকে পজিটিভ মাইণ্ড লৈ আমি সকলো আগুৱাই যাওঁ, সকলো এদিন সফল হ'ম। আৰু নজনাখিনি শিকি আছো প্ৰত্যেক দিনা, কিবা এটা নতুন নতুন তথ্য আমি সেইকাৰণে মিটিংখনত এটেণ্ড কৰা, কেতিয়াবা হয়তো নোৱাৰো এটেণ্ড কৰিব, কিন্তু এটেণ্ড কৰাটো প্ৰয়োজন সেইকাৰণে, কাৰণ কিবা এটা আমি যেতিয়া বহি দিওঁ কিবা এটা নতুন তথ্য পাওঁ, তাৰমানে কোনোবা এজনৰ জৰিয়তে কিবা এটা আমি নতুন তথ্য পাওঁ। বিশেষকৈ আমাৰ ছিনিয়ৰসকল, এতিয়া আমাৰ চনুমেলি, জ্যোতিমণি খাউন বাইদেউ, মানে বয়সত ছিনিয়ৰৰ কথা কোৱা নাই মই, ব্যৱসায়ত ছিনিয়ৰ, এইটো প্লেটফৰ্মত ছিনিয়ৰ। গতিকে তেওঁলোকৰ পৰাও আমি পৰামৰ্শ লৈ আগবাঢ়ি আগুৱাম। আৰু বিশেষ কি ক'মনো, আৰু আছে সকলোৱে কওক কিবা এষাৰ। ধন্যবাদ বাইদেউ, আৰু সকলোকে পুনৰ ধন্যবাদ জনালো। ধন্যবাদ বাইদেউ। আৰু থ্যাংক ইউ মেম। আৰু কোনে কি কব খুজিছিলে বাৰু? এইখিনিতে দিব্যজ্যোতি বাইদেউক দেখিছো। বাইদেউ আপুনি ভিডিঅ'টো অন কৰকচোন। দিব্যজ্যোতি বৰগোহাঁই বাইদেউ।